দবকাৰ চাংমাজি বিষ্ণু মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তেজনা আৰক্ষীৰ বুজনিত পৰিস্থিতি শান্ত হোজাই গোমাংস কেন্দ্ৰ কৰি আজি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱাৰ ভাগত দবকাৰ চাংমাজিত থকা বিষ্ণু মন্দিৰত কোনো অজ্ঞাত দুৰ্বৃত্তই গোমাংস পেলাই থৈ যোৱাৰ পিছত প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় ৰাইজ। মন্দিৰত গোমাংস উদ্ধাৰৰ পিছতে স্থানীয় প্ৰায় 2 শতাধিক হিন্দু সম্প্ৰদায়ৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হিন্দু সমাজৰ লগতে সচেতন মুছলমান লোকেও দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনায় প্ৰশাসনক। বাতৰি অনুসৰি যোৱা নিশা কোনো দুষ্ট চক্ৰই হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ উদ্দেশ্যেৰে মন্দিৰ চৌহদত গোমাংস পেলাই থৈ যায় আৰু প্ৰায় 200 বছৰ পুৰণি চাংমাজিৰ বিষ্ণু মন্দিৰত দুষ্কৃতিকাৰীয়ে গোমাংসৰ লগতে পেলাই থৈ যায় গৰুৰ ছাল, পেট আৰু বৰ ইত্যাদি, যাৰ বাবে ক্ষুভিত হৈ পৰে স্থানীয় হিন্দু ধৰ্মী লোকসকল। এই খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ নিষিদ্ধ মাংস উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে যদিও চেপা উত্তেজনা সৃষ্টি হোৱাত ঘটনাস্থলীত উপস্থিত হৈ হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী, দবকা ৰাজহ চক্ৰৰ বিষয়া স্নেহা ভৰালী, দুয়োগৰাকী বিষয়াই অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী ৰাইজ শান্ত হয়। ঘটনাস্থলীত বিজেপি নেতা জয়ভদ্ৰ মেছু উপস্থিত হৈ ৰাইজক বুজনি দি শান্ত কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে গোমাংস কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাজনো লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। আমি ইয়াত আজি এটা অনাকাংক্ষিত ঘটনা আজি মানে আমি অৱগত হওঁ। তাৰপিছত আমাৰ লোকেল চাৰ্কেল অফিচাৰ আৰু মই আজি ইয়াত উপস্থিত হওঁ। আমি গাঁওবাসীৰ লগত আমি এইটো বিষয়ে গোটেইখিনি কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু এই যিটো দুৰ্ঘটনাটো এই অঘটনটো যোনে ঘটাইছে, আমাৰ ইতিমধ্যে আমাৰ আৰক্ষী বিষয়াসকল আমি ইতিমধ্যেই বিভিন্ন জেগাত আমাৰ ফ'ৰ্চ লাগি আছে আৰু আমি অতি সোনকালে দোষীক কৰায়ত্ব ইতিমধ্যে কৰা হৈছেই। আৰু 2 নম্বৰ কথাটো হ'ল আমাৰ আজি এটা মই ভাল পালোঁ, আমাৰ ওচৰৰ বেলেগ এখন সমাজেও তেওঁলোকেও এটা আজি ঘোষণা কৰিছে আপোনালোকৰ সন্মুখতে। গতিকে আমি ভাবোঁ শান্তি শৃংখলা আমি অটুট ৰাখিবলৈ আমি হোজাই জিলা প্ৰশাসন বদ্ধ কৰিছোঁ। কেইজনক আটক কৰা হৈছে বৰ্তমান? নাই, এতিয়া আমি গৈ আছোঁ, গৈ আমি গোটেইখিনি হেৰি কৰি চালি জাৰি চাই আছোঁ। আমাৰ অপাৰেশ্যন চলি আছে এতিয়া বৰ্তমান। পৰিস্থিতি বৰ্তমান শান্ত। ৰাতিপুৱা ফোন এটা কৈছে যে এনেকৈ আমাৰ এইখনতো আজিৰ পৰা নহয়, বহুত পুৰণা মন্দিৰ এইখন। আৰু এই মন্দিৰত মানে আমাৰ বছৰত শিৱৰাত্ৰিৰ মেলাও হয়। আৰু আমি ইয়াত হিন্দু মুছলমান চব আজিৰ পৰা নহয়, বহুত আগৰ পৰা আমি ইয়াত দেখি আহিছোঁ। এইখন গাঁৱতে মোৰ জন্ম, এই লগৰ স্কুলখনত পঢ়িছোঁ, একেলগতে আমি ইয়াত চলি আছোঁ। কিন্তু এনেকুৱা ধৰণৰ কেতিয়াও কোনো অপ্ৰীতিকৰ ঘটনা ঘটা নাই। তো আজি 6টামান বজাত 7টামান বজাত 6:30মান বজাত তেতিয়া মানে মোৰ তাত ফোন কৰিছে যে এনেকুৱা ঘটনা, যে মন্দিৰৰ মেইন গেটৰ ওচৰত কোনোবাই আনি পেলাই মোনাত কিবা এই কি এইবিলাক মানে গৰুৰ কিবা এই চামৰা তামৰা কিবা কিবি আনি থৈছে। লগে লগে শুনা পাই পেলাই আহিলোঁ, আহি পেলাই ঠিক দেখা পালোঁ ইয়াত মানুহো গোট খাইছে। আৰু এইখিনি দেখি পেলাইতো আফচোচো হৈছে, যে বেয়া লাগিছে যে কি ভাষাৰে মানে ইয়াক গৰিহণা দি মানে ভাষা বিচাৰি পোৱা নাই, তেনেকুৱা ধৰণৰ লাগিছে। আৰু তো গোটেই ৰাইজ ইয়াত জমা হৈছে, নিজেও সেই তাৰ কাৰণে মৰ্মাহত যে এনেকুৱা ধৰণৰ কুকাণ্ডটো কৰিব পাৰিলে কোনে। গতিকে মেইন কালপিট যিটো আছে, কোনে কৰিছে তাক উপযুক্ত শাস্তি দিব লাগে। আৰু আমিও গোটেই সমাজ, আমি হিন্দু মুছলমান সকলো মিলি পেলাই এই কালপিটটোক মানে কেনেকৈ ধৰিব পৰা যায়, তাৰ কাৰণে আমিও প্ৰশাসনৰ লগত আছোঁ, আমিও ৰাইজৰ লগত আছোঁ, আমি তাকে মিলিছোঁ। যে আমাৰ বিষ্ণু মন্দিৰত গৰু পেটুকা আৰু ছাল এনেকৈ কৰি মন্দিৰত পেলাই গৈছে। তাৰপিছত মই লগে লগে ক'লোঁ ঠিক আছে, মই আহিছোঁ। মোৰ অৱশ্যে পলম হৈছিলোঁ, আধা ঘণ্টামান আহিছে। তেতিয়ালৈকে ইতিমধ্যে জাষ্ট পুলিচ আহি পাইছে। ঠিক আছে, তো পুলিচ আহি পোৱাৰ লগে লগে মই আহি পাইছোঁ, দেখিছোঁ হয় বেগত এতিয়া ক্ল'জ কৰিছে, পুলিচ দবকা থানা আহিছে। আচৰিত এইটো লাগিছে আৰু দুখো লাগিছে, বেয়াও লাগিছে, খং এতিয়া অহা নাই। মানে এনেকুৱা লাগিছে কি হৈ আছে এইবিলাক, যিটো দেশৰ পৰিস্থিতি আছে কি এইটো এলেকাৰ গাঁওবিলাক মুছলমান সমাজক উঠাই দিবলৈ ব্যৱস্থা কৰিছে নেকি? মন্দিৰত এটেক কৰিছে মানে গোটেই হিন্দু সমাজক এটেক কৰি দিছে, গোটেই হিন্দু সমাজক মানে অপমান কৰিছে। হিন্দু সমাজক কৰিব বিচাৰিছে তোমালোকৰ জাতি ধৰ্ম ভ্ৰষ্ট হৈ যাব, তোমালোকে ইয়াৰ পৰা লাহে লাহে গুচি যোৱা। এই পৰিস্থিতি হৈছে। এইকাৰণে মই ক'ব বিচাৰিছোঁ, থানাকো কৈছোঁ যে যিয়ে গৰু মাংসৰ লগত ৰিলেটেড আছে, গৰু মাংসৰ ব্যৱসায় কৰে, গৰু মাংস কাটে, আজি কাটিছে কালি কাটিছে কোৱা নাই, যিয়ে ৰিলেটেড আছে সেইখিনি মানুহ এই সমাজৰ মানুহে জানিব।
যেনেকৈ যদি মই এজন ট্ৰাইবেল ল'ৰা হিচাপে গাহৰি ক'ত কাটে, গাহৰি বেপাৰী কোনে, কোন আছে মই জানো। ইয়াতে গৰু কোনে কাটে, গৰু ব্যৱসায় কোনে আছে, ৰিলেটেড কোন আছে, এই সমাজৰ মানুহে যিখিনি মুৰব্বী মানুহে জেনেৰেল পাব্লিকে 100% জানে। গতিকে পুলিচক যদি ডাইৰেক্ট ক'ব নোৱাৰে, পুলিচক গোপনভাৱে কওক। কিন্তু এই কিছু কালপ্ৰিট, মই নকওঁ যে গোটেই মুছলমান সমাজে ইয়াৰ লগত ইনভলভ আছে, কিন্তু কোনোবাটোতো আছে, কোনোবা মাষ্টাৰ মাইণ্ড জৰুৰ চলি আছে। গতিকে সেই কালপ্ৰিটখিনি উলিয়াবলৈ হ'লে এটাই সাধনা আছে, মুছলমান সমাজে সহযোগ কৰিব লাগিব। আমিতো গম নাপাওঁ যোৱাকালি ৰাতি 2টা বজাত ক'ত কাটি দিছে, কেতিয়াবা গম পাওঁ যে ৰাতি 2টা বজাত কাটিছে, ৰাতিপুৱা 4:30 বজাত কাটিছে। গতিকে এই কালপ্ৰিটবিলাক ওলাবলৈ হ'লে মুছলমান সমাজকো মই আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ অলপ আগতে, তেওঁলোকে সেইখিনি মানুহৰ নাম দিয়ক।